স্ক্ৰীনত মই জানবি ৰাজ্যত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় যাৰ ফলত 4জনকৈ লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ভয়ংকৰ দুৰ্ঘটনাত আহত লোককেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত লৈছে মুহূৰ্তৰ সবিশেষ নিশা ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত ইটোৰ পিছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ নিশাৰ ভাগত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখনকৈ মটৰচাইকেলৰ মাজত হয় মুখামুখি সংঘৰ্ষ আৰু এই মুখামুখি সংঘৰ্ষত 4জনকৈ লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৰাছিদুল ইছলামৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থা দুৰ্ঘটনাত পতিত ৰাছিদুল ইছলামৰ দুৰ্ঘটনাত পতিত আপাচি বাইকখনৰ নম্বৰ AS19B1370 আনহাতে আনখন পালচাৰ বাইকৰ নম্বৰ AS01Q9354 আঘাতপ্ৰাপ্ত লোকসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা মানিকপুৰত সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে দুখনকৈ বাইকৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত পতিত ৰাছিদুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দুখনকৈ মটৰচাইকেলৰ মাজত হৈছে মুখামুখি সংঘৰ্ষত 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ভয়ংকৰ দুৰ্ঘটনাত এখন আপাচি বাইক আৰু এখন পালচাৰ বাইক এই দুই বাইকৰ মাজত সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে আৰু মুখামুখি সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈছে 4জনকৈ লোক আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত ৰাছিদুল ইছলাম নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত পতিত বাইক দুখনৰ নম্বৰ এখন হৈছে AS19B1370 আনখন হৈছে AS01Q9354 আৰু এই দুইখন বাইকৰ মাজতে হৈছিল মুখামুখি সংঘৰ্ষ নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিশা সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু দুই বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন দুজন নহয় 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে ৰাছিদুল ইছলাম নামৰ লোকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে আৰু আটাইকে বৰ্তমান ভৰ্তি কৰা হৈছে হাস্পতালত দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা মানিকপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এই যি দুখন বাইক এই দুই বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে এখন হৈছে আপাচি বাইক আৰু আপাচি বাইকৰ নম্বৰ AS19B1370 আনখন হৈছে পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS01Q9354 এই দুইখন বাইকৰ মাজতে হৈছিল মুখামুখি সংঘৰ্ষ যাৰ ফলত বাইক দুখনৰো এইদৰে কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত ৰাছিদুল ইছলাম নামৰ লোকজনৰ অৱস্থা সংকটজনক আৰু আঘাতপ্ৰাপ্ত আটাইকে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ তদন্ত অব্যাহত আছে কিন্তু নিশাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মানিকপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হৈছিল এই মটৰচাইকেল দুৰ্ঘটনা য'ত দুই বাইকৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ মানে এই বৰগলাৰ পৰা ইফালে বৰগলাৰ সাইডৰ পৰা আহি আছে এখন বাইক দুইজন মানুহ আছে আৰু আমাৰ কীৰ্তনপাৰাৰ পৰা আহি আছে এটাতো দুইজন ল'ৰা ক'ত কোনে যায় আছে নাজানো আহি মানে আমাৰ ব্ৰিজ পাৰ হৈ যেতিয়া সন্মুখত দুই তিনিটা দোকান যে আছে সেই দোকানৰ সন্মুখতে ৰাস্তাবিলাক ভাঙা আছে অলপ মানে আহি দুটা বাইক মানে টক্কৰ লাগি যাওঁতে শুনা পালোঁ পাৰচৰৰ এটা বাইক এই পাৰচৰৰ বাইকৰ ড্ৰাইভাৰটোত মানে এই ভৰিটো মানে এনেকৈ ভাঙি গ'ল ভাঙি যোৱাৰ পিছত আমাৰ খবৰ পাল আমাৰ পুলিচ আহিল বৰগলা থানাত ছাৰে আহিল তদন্ত কৰি মানুহবিলাকৰ ঘৰ দুটা হ'ল পাৰচৰৰ আৰু দুটা আমাৰ কীৰ্তনপাৰা আহত মানে একজনেৰতো ভৰি ভাঙি গেছে আর বাকি তিনটা ঠিকই আছে।